14 কেজি বেছি হ'ব ন? বেছি হ'ব। 14 কেজি বেছি হ'ব। বিৰাট ধুনীয়া পোৱালি বাৰু দেই। দিগন্তদাৰ পৰা যোনকেইটা পোৱালি কেনেকুৱা পোৱালি পাইছে এইটো? একদম বঢ়িয়া পোৱালি পাইছোঁ দেই। আগৰ বাৰু দিগন্তদাৰ পৰা নিছিলোঁ মতা পোৱালি এটা। হয়। বিৰাট ভাল পোৱালি দিছে বাৰু। অঁ আৰু এতিয়া আজি এটা নিছোঁ, এইটো বিৰাট ধুনীয়া পোৱালি। 14 কেজি 15 কেজি হৈ যাব ন? বেছি হ'লেও কম নহ'ব? বেছি হ'ব। বেছি হ'ব বেছি হ'ব। ভাল পোৱালি দিছে কিন্তু। একদম পূৰা 100% হয়। 100%। আৰু ডিৰক দুজনী আছে পিয়ৰ লাইনৰ, এজনী আছে আৰু এই পানী খাই থকাজনী আছে। এই দুজনী খালী আছে। কাৰোবাক যদি লাগে যোগাযোগ কৰিব পাৰে। এটা ধুনীয়া চেহেৰা। মাজতে অকণমান সৰু হৈ আছিলে বাৰু, এতিয়া ধুনীয়া চেহেৰা আহি গ'ল, ফিগাৰ আহি গ'ল, মাচুলটো ইয়াত আহিছে এতিয়া। আৰু অকলীয়াকৈ খাব পালে আৰু আহি যাব জল্দি। এই দুজনী আছে মাইকী। আজি যোৱাজনী আপোনাৰ ঢকুৱাখানা মাত মৰা গৈছে। তেখেতে আগতেও মোৰ পৰা বৰ এটা নিছিলে। তাৰপৰা এতিয়া এবাৰ মাইকী এজনী নিছে। ইয়াত দুজনী আছে। লাগিলে যোগাযোগ কৰিব পাৰিব। ইয়াত দুজনী আছে, এজনী 25 কেজিমান ওচৰা-ওচৰি হ'ব। এজনী নিজলৈ ৰখা আছে। তাৰপৰা এজনী হেমচেৰা এজনী খালী আছিলে, এজনী নিজলৈ ৰাখি থৈ দিব লাগিব। খালি অকল ডিৰক দুজনীহে দিম আৰু। লাগিলে যোগাযোগ কৰিব। আৰু নেক্সট টাইমত যদি পোৱালি লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট আপোনাৰ ডিচেম্বৰত এভেইলেবল হৈ যাব। ডিৰক লাগিলে ডিৰক পাই যাব। আৰু হেমচেয়াৰৰ কৰ্চৰ পোৱালি লাগিলে কৰ্চৰ পোৱালি পাই যাব। ইয়াতে দুটা মতা আছে, দুটা আহে, এটা নিবহি, এটা থাকিব ঘৰত। তাৰপৰা এজনী মাইকীজনী আছে। ধুনীয়া চেহেৰা হৈ আছে এটা। ঠিক আছে, থেংক ইউ।